হেল্ল' এভৰিৱান, মই অন্য এটা মিনি ব্লগলৈ মই বিতালী গগৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমি গৈ আছোঁ দিচাংমুখত পিকনিক খাবলৈ। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই গৈ থাকক। গাইজ, ফাইনেলি আমি দিচাংমুখ পাই গ'লোহি। আহি পাই আমি সকলো বহি আছোঁ। গাইজ, মই কেমেৰাটো দেখাই থকা দেখি আমাৰ মামীহঁতে এনেকৈ লাজ কৰিছে, চোন তলমূৰ কৰিছে। গাইজ, আমাৰ ব্ৰেকফাষ্ট টাইম হৈ গ'ল। এয়া ব্ৰেকফাষ্ট খাই আছোঁ সকলোৱে। মানুহবোৰে এতিয়া পানী ইয়াৰ পৰাই দিলে নি পিকনিক খাবলৈ? কিদৰে পাহৰো তোৰে মৰমকে, তোৰে চেনেহকে, কথা দিলো আজি আনিমে আজৰি তোৰে সপোনকে। আগলে হবি তই মোৰ পৰিচয়, আৰু লাগিছেনো কি? মোৰো মনটোলৈকে আনিমে জনী, বহুতৰ মাজৰ পৰা বাচি বাচি। কইনা সাজে আহিব নবজনী, মানুহে মানুহ ভৰিব ৰভাতলি। নহয় এইটো জানো কা এইটো আলহী এইফালে এখন থাকিলে হেৰি বিশ্ব কোন এইখন মানুহ নাই, মই কোনে আনিব? আনিছে পানী চানী আনিছে।
পিকনিক পিকনিক গাইস পিকনিক মন চেঙেলীয়া দেহা মন উতলা মন উৰু উৰু কৰে ঐ জানমণি বহাগৰ বিহুতে ঐ মন চেঙেলীয়া দেহা মন উতলা মন উৰু উৰু কৰে ঐ জানমণি বহাগৰ বিহুতে ঐ কোমল কুঁহি পাতে কপৌ ফুলে বিহুতিকা দৰে অসমৰ চুকে কোনে তোমাক জানমণি বুলি জানে ঐ কিনো চাৱনীৰে চালামো কৈ দেহা খিৰখিৰাই গ'ল মই নাজানো দেহা খিৰখিৰাই গ'ল মই নাজানো পেটলৈ ভাত নোযোৱা পেটলৈ ভাত নোযোৱা হাঁহিতিৰে মহিলা ঐ নুবুজা সাঁথৰ হ'ল মই নাজানো নুবুজা সাঁথৰ হ'ল মই নাজানো